নগদ ভয়ঙ্কৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই ভাতৃ নিশা সংঘটিত এটা ভয়ঙ্কৰ পথ দুৰ্ঘটনাত চিতাতে নিহত হয় দুই ভাতৃ তীব্ৰবেগী ইটা ভৰ্তি ট্ৰাকে মহতিয়াই নিলে ঢিঙৰ ৰজাবাৰীৰ জয়নাল আবদিন আৰু আব্দুল সুবান নামৰ দুই ভাতৃক নিশা কলিয়াবৰৰ নলতলিত সংঘটিত হয় এই ভয়ঙ্কৰ পথ দুৰ্ঘটনাটো উল্লেখ্য যে যোৱাকালি ঢিঙৰ পৰা দুই ভাতৃয়ে শাক পাচলি কিনি নিজৰ টাটা মোবাইলেৰে নিশা দেৰগাঁও অভিমুখে গৈ থকা অৱস্থাতেই নলতলিত গাড়ীৰ চকা পামচাৰ হয় আৰু সেই সময়তেই দুই ভাতৃ জয়নাল আবদিন আৰু আব্দুল সুবানে নিজৰ গাড়ীৰ টায়াৰ সলনি কৰি থকাৰ সময়তে বিপৰীত দিশৰ পৰা অহা ইটা ভৰ্তি তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে দুই ভাতৃক AS25FC 0867 নম্বৰৰ ইটা ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত হয় দুই ভাতৃ জয়নাল আবদিন আৰু আব্দুল সুবান দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে একেখন ঘৰৰ পিতৃহাৰা দুই ভাতৃৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চল জুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃত জয়নাল আবদিনৰ আছে পত্নী খ 3 গৰাকীকৈ কণ কন্যা সন্তান আৰু আব্দুল সুবানৰ আছে পত্নী খ এগৰাকী কণমানি কন্যা সন্তান মৃত দুই যুৱকৰ বাসগৃহত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট ডেইলি 24 কালি ইয়াৰ পৰা সবজি লুট কৰি লৈ গৈছে যোৱাৰ পিছত শুনিছো যে হেৰি এই নলতলি দুই বাইককাই মৃত্যু হল কি নাম জয়নাল আবদিন আৰু আব্দুল সুবান দেউতাৰ নাম হল হেৰি শমশেৰ আলী ৰাতি হৈছিল ঘটনাটো ৰাতি কেনেকে দুৰ্ঘটনা সংঘটিত হৈছিল কিবা গম পাইছে নেকি দুৰ্ঘটনা আমি গম পাই আছো যে হেৰি এই ইটাৰ গাড়ী খুন্দা মাৰিলে ডাম্পাৰ আছে এই সবজিৰ গাড়ীখন হেৰি চকা পামচাৰ হ'ল সেইটো জেক লগাই আছে সেই সময়ত এনেকুৱা দুৰ্ঘটনা হ'ল সবজি লৈ গৈ থকা সময়ত দেৰগাঁৱত গৈ আছে সেইটো ডাঙৰ বেপাৰী এতিয়া সেই মৃতদেহ আহি পোৱা নাই এতিয়ালৈকে এতিয়াও ঘৰত পোৱা নাই মহলি হেৰিত আছে হস্পিটেলত আনিছে এতিয়া পোষ্টমৰ্টম কৰিবৰ কাৰণে ভাই ককাই দুইজন আমাৰ জনামতে ইয়াৰ এজন ভাল সবজি বেপাৰী হয় তেওঁলোকে ইয়াৰ পৰা সবজি কিনি পেলাই দেৰগাঁও আপাৰ অসমৰ ফালে লৈ যায় এইটো তেওঁলোকৰ সৰুৰ পৰাই দেউতাকৰ পৰাই এইটো ব্যৱসায় আছে কিন্তু দুৰ্ঘটনাবশতঃ আজি তেওঁলোকে ঢিঙৰ মাল কিনি পেলাই তাত গাড়ীটো লুট হোৱা নাই চুলুঙৰ পৰা অলপ মাল লৈ পেলাই তেওঁলোক দেৰগাঁও অভিমুখে গৈ আছে এনেতে নলতলি পাৰ হৈ তেওঁলোকৰ বাইক গাড়ীখন আপোনাৰ চকা পামচাৰ হ'ল ভাই ককাই দুইজনে নামি পেলাই এজনে টৰ্চ ধৰি আছে আৰু এজনে মানে চকাটো খুলি বেলেগ চকা এটা লগাম বুলি মানে জেক লগাই আছে তেনেতে এই বিপৰীত